নমস্কাৰ এয়া আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা আহিছো প্ৰথমটো ব্ৰেকিং নিউজলৈ 8জন অভিযুক্তক আৰক্ষীৰ জিম্মাত বিচাৰি আদালতত আবেদন 5 দিনৰ জিম্মাত বিচাৰিছে আৰক্ষীয়ে গুজৰাটৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ আটাইকেইজন অভিযুক্তক চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল 24 দুৰ্বৃত্তক অভিযুক্ত কমৰুদ্দিন জয়নালউদ্দিন ৰেহানাউদ্দিন ৰাইজুল ইছলাম ৰহিমউদ্দিন জামালউদ্দিন শাহিদ ইছলাম আৰু একমাত্ৰ মহিলা অভিযুক্ত মিছবা বেগমক জিম্মাত বিচাৰি আবেদন আৰক্ষীৰ CIDৰ SSPৰ তত্বাৱধানত চলিব তদন্ত CIDৰ SSP বিবেকানন্দ দাস মহামাৰী আইনৰ দ্বাৰা আৰোপৰ কথা বিবেচনা এতিয়া পলাতক হৈ আছে 2-3জন অভিযুক্ত অতি সোনকালে কৰায়ত্ব কৰা হ'ব অভিযুক্তক শীঘ্ৰে দাখিল কৰা হ'ব চাৰ্জশ্বীট ব্যক্তিক আটক কৰিছো আৰু ভিডিঅ'ত থকা প্ৰায় সকলোকেইজনে আমাৰ কৰায়ত্ব কৰা হৈছে এতিয়া যিকেইটা কেছ তাত ৰুজু কৰা হৈছে আজি মই চাম ভালকৈ CIDৰ পৰা আমাৰ বিবেকানন্দ দাস SSP তেওঁ এজন এক্সপাৰ্ট এইবিলাকৰ ক্ষেত্ৰত আৰু তেওঁ নিজে প্ৰত্যক্ষভাৱে কেছটো ছুপাৰভাইজ কৰি থাকিব কাৰণ এইটো কোভিড কেয়াৰ চেণ্টাৰত হৈছে কথাটো গতিকে এইবিলাক সহ্য কৰিব নহ'ব প্ৰাথমিক তদন্তত আৰু দুজনমান আছে দুজনমান ওচৰে পাজৰে ইফালে নাইকিয়া হৈ দিছে কিন্তু পাই যাম বেছি নাই দুজন অলপ কেইজনমানহে আছে ভিতৰত মুঠতে একেবাৰে কমকৈ আছিলে কিন্তু বাহিৰত থকা মানুহবোৰে উৎসাহ যিটো দিছিলে সেইটো একচেপ্টেবল নহয় সেইটো গ্ৰহণযোগ্য নহয় অকল অতি সোনকালে দিয়া হ'ব চাৰ্জশ্বীট আমি একদম ক্ষিপ্ৰতাৰে আমি আগবাঢ়িম আৰু খুব টাইটকৈ ৰাখিম কেছ চাই লওঁ আমি আগবঢ়াই দিম এইটো ফাষ্ট ট্ৰেক আমি মুঠতে কুইকলি কামটো আগবঢ়াবলৈ আদালতৰ লগতে হুজাইত আক্ৰমণ কৰাসকল সভ্য সমাজৰ লোক হ'বই নোৱাৰে পেণ্ট চাৰ্ট লুঙি পিন্ধিলেই সভ্য হৈ নাযায় লাইটৰ পোহৰ পৰিছে যদিও তেওঁলোক এতিয়াও বহু পিছ পৰি আছে সভ্যতাৰ যুঁজ বুলি এনেই কৈ নাথাকে সভ্য মানুহৰ এয়া কাম নহয় তাত আন ৰোগী বা ৰোগীৰ বহু অভিভাৱক আছিল কিন্তু কোনো এজনে বাধা নিদিলে এই মন্তব্য GMCHৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ চিকিৎসক সেউজ কুমাৰ সেনাপতি বৰ্তমান সংকটমুক্ত বুলি মন্তব্য অধ্যক্ষগৰাকীৰ আমি সেই অঞ্চলৰ এতিয়া আমি সভ্যতাৰ ওপৰত প্ৰশ্ন আহিছে সেই মানুহখিনি সভ্যনে সেই মানুহখিনি এতিয়াও জংঘলৰ মাজতে আছে নেকি গতিকে উদালি অঞ্চলটো এনেও সেই অঞ্চলবিলাকৰ আপোনালোকে নিউজ পেপাৰত পঢ়িয়ে থাকে সেই অঞ্চলত কেনেকুৱা ঘটনাবিলাক ঘটি থাকে যেতিয়া চিকিৎসক এজনক চিকিৎসালয়ৰ ভিতৰত খেদি মহিলা এজনীকে ধৰি মানে তেওঁলোকৰ যিখিনি আচবাব আছে সেই আচবাবেৰে তেওঁক প্ৰহাৰ কৰিছে মই ভিডিঅ'টো দেখিছোঁ গতিকে সেই সময়ত তাত কোনো হৃদয়বান ব্যক্তি নাছিল নেকি সেই অঞ্চলটোত হৃদয়বান ব্যক্তিৰ অভাৱ নেকি যেতিয়া তেওঁক প্ৰহাৰ কৰি আছে এতিয়া এনেকুৱা দেখা গ'ল যে কোনো এটা পদৰ পৰা আগবাঢ়ি আহি কিন্তু কোনেও তাক বাধা দিয়া আমি দেখা নাছিলোঁ ভিডিঅ'টোত গতিকে সেইকাৰণে সেই অঞ্চলটো এতিয়া মোৰ প্ৰশ্ন হ'ল কি সভ্যতাৰ ওপৰত প্ৰশ্ন এটা আছে সেই মানুহখিনি সভ্যনে অকল লং পেণ্ট চাৰ্ট পিন্ধিছে বা লুঙি পিন্ধিছে সেইটোৱে সভ্যতাৰ চিন নহয় তেওঁলোকৰ ব্ৰেইনত হয়তো এতিয়াও সভ্যতাৰ যিটো আঁচ পৰিব লাগে সেই আঁচ হয়তো পৰা নাই সেইকাৰণে তেওঁলোকৰ কাৰণে এই বৰ্বৰোচিত কামবিলাক কৰাৰ কাৰণে একো মানে ভাবিব লগা হোৱা নাই মানুহৰ যিটো জ্ঞানৰ পোহৰ বুলি কয় আৰু মানে লাইটৰ পোহৰ দুটা ডিফাৰেঞ্চ বস্তুটো সেই জ্ঞানৰ পোহৰটো তেওঁলোকৰ তাত এতিয়া উদালিত গৈ পোৱা নাই লাইটৰ পোহৰটো ঠিকে গৈছে কাৰণ তাৰ মাজেদি হাইৱেটো যিহেতু গৈছে লাইটৰ পোহৰ যাবই কিন্তু জ্ঞানৰ পোহৰ এতিয়াও তাত যোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীৰ বাসভৱনত সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীক মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকো সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ ৰৰ চিফ শ্যামন্ত গোৱেলৰ সৈতেও আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী কৰোনা মহামাৰীক প্ৰতিহত কৰিবলৈ উত্তৰ প্ৰদেশত কৰোনাৰ টিকাকৰণৰ মহা অভিযান আৰম্ভ হৈছে 18 বছৰৰ ঊৰ্ধ্বৰ সকলোকে টিকাকৰণৰ লক্ষ্য
কিয়নো টিকাই হৈছে কৰোনাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ সঞ্জীৱনী। করোনাক পরাস্ত করার পণ উত্তর প্রদেশের। ৭৫খন জিলাত যাতে রই না যায় ১৮ বছর ঊর্ধ্বৰ কোনো ব্যক্তি। উত্তর প্রদেশের গাঁৱে ভূঁয়ে চহরে নগরে সর্বত্রে টিকাকরণ অভিযান অব্যাহত আছে, যার জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ১৮ বছৰ ঊৰ্ধ্বৰ সকলো লোককে টিকা প্ৰদান কৰা। উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ সকলোতে অভিযান আৰম্ভ। প্ৰত্যেক মাহতে ১ কোটি মানুহক টিকা প্ৰদান কৰা হ'ব। কম জনসংখ্যা থকা জিলাত প্ৰত্যেক দিনেই ১০০০কৈ টিকা প্ৰদান কৰা হ'ব। ৪৫ বছৰ ঊৰ্ধ্বৰ লোকসকলক টিকাকৰণৰ ক্ষেত্ৰত দিয়া হ'ব অগ্ৰাধিকাৰ। করোনা মহামারীর তৃতীয়টো ঢৌৱে শিশুসকলক প্রভাবিত করার আশঙ্কা করে এই মহা অভিযানত অভিভাবক আর শিক্ষকসকলক টিকাকরণের ক্ষেত্রে গুরুত্ব প্রদান করা হয়েছে। 75 जनपद में हमारा टारगेट करीब 3 करोड़ का रहेगा 3 महीने के लिए, माने कि लगभग 1 करोड़ प्रति माह ये हमारा टारगेट रहेगा। और इसी के अधीन हमको जितना भी वैक्सीन मिल रहा है, अब जो 2 कंपनियां हैं या तीसरा कंपनी अभी शुरू नहीं किया है, मगर 2 कंपनी के माध्यम से हम लोग ने अपना खरीद लिया है, एडवांस पैसा दे दिया, उसके माध्यम से हमको मिलते रहेगा। उत्तर प्रदेशत এই পর্যন্ত 1 কোটি 83 লাখ লোকক টিকাকরণ করা হয়েছে। করোনা মহামারীর এই দ্বিতীয় ঢৌত এই কথা সকলো লোকে বুঝি উঠিছে যে করোনার প্ৰতিষেধক জীবন ৰক্ষক। চৰকাৰে যেতিয়া নিজৰ কৰ্ম পালন কৰিছে, তেন্তে আপুনি নিজৰ ধৰ্ম আপোনাৰ কৰ্তব্য পালন কৰি টিকা অৱশ্যেই লওক। ব্যুৰো ৰিপোৰ্ট, নিউজ 18 নেটৱৰ্ক। দেশত ক্ৰমাৎ হ্ৰাস কৰোনাৰ সংক্ৰমণৰ হাৰ। বিগত ২৪ ঘণ্টাত ১,৩৫,৭৮৮ জন নতুনকৈ আক্ৰান্ত। এদিনত ৩,২০৭ জন কৰোনা আক্ৰান্তৰ মৃত্যু। ২৪ ঘণ্টাত ২,৩১,৪৫৬ জন কৰোনাৰ পৰা আৰোগ্য লাভ। কৰোনা আক্ৰান্তৰ হাৰ ৬.৫৭%। বৰ্তমান ১৭,৯৩,৬৪৫ জন চিকিৎসাধীন। মহানগৰীত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। জিএমচিএইচৰ অধীনত 4 চিকিৎসালয়ত খালী ১৬০০তকৈ অধিক বিচনা খালী হৈ আছে আইচিইউ। অৱশ্যে এতিয়াও মানুহ উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই। সাৱধান হৈ জনতাক থকাৰ আহ্বান জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ। এনেকৈ থাকিলে অহা সপ্তাহৰ ভিতৰত ২০০লৈ অৱনমিত হ'ব আক্ৰান্তৰ সংখ্যা। তাৰ বাবে জনতাক সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। চিকিৎসা মহাবিদ্যালয় যি সময়ত আমি ইয়াত মে মাহৰ মাজভাগত আমি প্ৰায় ৮৪০-৮৪৫লৈকে মানুহ ৰাখিব লগা হৈছিল, আজি সেই সংখ্যাটো আমাৰ প্ৰায় ৫০০-৫৫০লৈ গুচি গৈছে। গতিকে প্ৰায় ৩০০ মানুহ কমিছে আমাৰ হস্পিটেলত। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিটো সংলগ্ন যিটো CCC আছে, আমাৰ 4খন মেইন CCC আছে, এই গোটেইকেইখনতে ইমান বিচনা খালী আছে যে আজি আমাৰ টোটেল বিচনা খালীৰ সংখ্যা ১৬০০তকৈ অধিক। কালি ৪০৩টা কেছ হৈছে, তাৰ আগদিনাখন 384 কেছ হৈছে। গতিকে আমি ৪০০ৰ আশে-পাশে যিটো আমি কেছ আছে, সেইটো হয়তো আমি যদি অলপ সাৱধান হওঁ, এই সপ্তাহত বিশেষকৈ আজি বুধবাৰ, দেওবাৰলৈকে আমি এটা ভাল খবৰ দিব পাৰিম যে আমাৰ এইটো হয়তো ২০০ খবৰ আৰু আছে। এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। স্বাগতম জনাইছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। বাক্সাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বাক্সাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট।
তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ দৰঙাবেলাত উদ্ধাৰ 203টা নিচাযুক্ত টেবলেট ঘটনাৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে মঙলবাৰে নিশা তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপেন কলিতাৰ নেতৃত্বত চলা এক অভিযানৰ অন্তত আশীৰ্বাদ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ইছা হক আলীক 203টা নিচাযুক্ত টেবলেট সহ আটক কৰিবলৈ সক্ষম হয় বিজনীৰ ভূমিকাপাৰাত গাঞ্জা জব্দ উত্তম দাস নামৰ লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে 11 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চিৰাং আৰক্ষীৰ সহযোগত চলাইছিল অভিযান গাঞ্জাখিনি জব্দ কৰে আৰক্ষীয়ে উত্তম দাসক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে লোকজনৰ স্কুটি এখনো আৰক্ষীয়ে জব্দ কৰে শিক্ষা সংসদৰ নতুন অধ্যক্ষ ডক্টৰ ৰুক্ম গোহাঁই বৰুৱা শিক্ষা সংসদৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ 3 বছৰৰ বাবে অধ্যক্ষৰ দায়িত্বত থাকিব বৰুৱা ইয়াৰ পূৰ্বে লখিমপুৰ পিজি কলেজৰ অধ্যক্ষ আছিল বৰুৱা কাউন্সিলখনক কেনেকৈ ইনোভেটিভ প্ৰেক্টিছৰ দ্বাৰা 21 শতিকাৰ লগত খাপ খোৱাকৈ আগবাঢ়ি যাব পাৰি এই বিষয়ে মোৰ চিন্তা থাকিব আমি এই কথা জানো বৰ্তমান সময়ত শিক্ষা গৱেষণা বিজ্ঞান প্ৰযুক্তি এইবোৰ বিষয়ে আটাইতকৈ আগস্থান পাব লাগিব আৰু এই আগস্থান পাবৰ বাবে মই চেয়াৰমেন হিচাপে অকলে নিশ্চয়কৈ নোৱাৰিম এই সংসদৰ যেটো বৃহৎ টিম হ'ব এই টিমৰ সহযোগত নিশ্চয় মোৰ পৰিকল্পনাসমূহ মই বাস্তৱায়িত কৰিবৰ বাবে প্ৰয়াস কৰিম আৰু এই সংসদখনক আমাৰ কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যনে যি ধৰণে কৈছে যে 5 নম্বৰ আছিল মই যদি সকলোৰে সহযোগিতা পাওঁ তাতকৈ ওপৰলৈ তুলি ধৰিবৰ বাবে নিশ্চয়কৈ প্ৰয়াস কৰিম দুধনৈ ড্ৰাগছ সহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ জালত বাবু আৰু মুন্না ধৃত 2 যুৱকৰ পৰা 14 গ্ৰাম ড্ৰাগছ জব্দ কেইবাটাও সিৰিঞ্জ খালী কণ্টেইনাৰ জব্দ লগতে জব্দ কৰা হৈছে ৭৫,০০০ টকা আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান দেৰগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা কণ্ঠশিল্পী নাহিদ আফৰিনৰ পিতৃ মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পথাৰত সোমাল চেন্ট্ৰ বাহনখন দেৰগাঁৱৰ দাধৰা পথাৰত সংঘটিত হয় দুৰ্ঘটনাটো বিশ্বনাথ চাৰিআলিৰ পৰা যোৰহাটলৈ গৈ আছিল তেওঁলোক ঘটনাস্থলীৰ পৰা দেৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োকে দেৰগাঁও চিকিৎসালয়ত ভৰ্তি নাহিদৰ পিতৃ মাতৃক নগাঁও জিলাৰ কঠিয়াতলীৰ বিভিন্ন স্থানতো কোভিডৰ ব্যাপক সংক্ৰমণ যাৰ বাবে কঠিয়াতলীৰ 5টা স্থানক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে নিজ কঠিয়াতলী কছাৰীগাঁও নামবৰ লালুং ৰেংবেং সগুনবাহীক কণ্টেইনমেণ্ট জোন ঘোষণা কৰি কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে অঞ্চলসমূহত আনহাতে কোভিড আক্ৰান্ত পৰিয়ালসকলক জিলা প্ৰশাসনৰ হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া ডক্টৰ সংগীতা বৰঠাকুৰে ইফালে নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত জীৱন মৰণৰ যুঁজ হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ নুমলীগড়ৰ সমীপৰ মৰঙী চাহ বাগিচাত ত্ৰাসৰ সৃষ্টি কৰিছে হাতীয়ে হাতীৰ আক্ৰমণৰ পৰা কথম্পি প্ৰাণ ৰক্ষা বহু কেইজনৰ দিনৰ ভাগত চাহ বাগিচাখনত আশ্ৰয় লৈ সন্ধিয়া হলেই উপদ্ৰৱ চলাই গাঁওসমূহত চাহ বাগিচাৰ মাজৰ পৰা হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিও বিফল হৈছে লোকসকল দুদিনীয়া ভ্ৰমণসূচীৰে হামৰেনত উপস্থিত মুখ্য সচিব জিষ্ণু বৰুৱা আৱৰ্ত ভৱনত বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ মিলিত হয় পৰ্যালোচনা বৈঠকত বুজ ললে জিলাখনৰ শেহতীয়া কোভিড পৰিস্থিতিৰো বৈঠকত উপস্থিত থাকে জিলা উপায়ুক্ত জিলা আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক যুটীয় স্বাস্থ্য সঞ্চালক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হামৰেন শাখা সচিবালয়ৰ OSD বিষয়াকে আদি কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ চৰকাৰী বিষয়ববীয়া মুখ্য সচিবগৰাকীয়ে অসম মেঘালয়ৰ সীমান্ত খান্দুলি পৰিদৰ্শন কৰি সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়
অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা বিপিন বৰ্মনৰ দেহাৱসান কোভিড আক্ৰান্ত হৈ মঙলবাৰে মৃত্যু সাৱটি ল'লে কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ অভিভাৱক স্বৰূপ বিপিন বৰ্মনে এসপ্তাহ পূৰ্বে কোভিডত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল বিপিন বৰ্মন পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাত ঘৰলৈ লৈ যোৱা হয় ঘৰত পুনৰ অসুস্থ হৈ পৰাত কুকুৰাঝাৰ চিভিল হাস্পতালত ভৰ্তি কৰা হয় যদিও মঙলবাৰে হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে বিপিন বৰ্মনে বৰ্মনৰ মৃত্যুত কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে মঙলবাৰে হুজাই জিলাৰ উদালিৰ কোভিড চিকিৎসালয়ত চিকিৎসকৰ ওপৰত হোৱা বৰ্বৰ কাণ্ডৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে হাজোৰ বিশ্বনাথ মেধি চিকিৎসালয়টো বুধবাৰে সমূহ কৰ্মচাৰীৰ লগতে চিকিৎসকসকলেও ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চিকিৎসালয়খনৰ বৰ্হি বিভাগ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ লগতে চিকিৎসা কৰ্মীসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে হুজাইৰ উদালিত চিকিৎসকক বৰ্বৰ আক্ৰমণ কৰা ঘটনাই জুকাৰি গৈছে যোৰহাটৰ চিকিৎসক সমাজকো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থা যোৰহাট চিকিৎসা মহাবিদ্যালয় শিক্ষক সন্থা JMCৰ কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলকে মুখ্য কৰি চিকিৎসকসকলৰ সংগঠনসমূহে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে JMCত বুধবাৰে চিকিৎসকসকলে OPD সেৱা বন্ধ ৰাখি এই বৰ্বৰ ঘটনাৰ জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে কৰ্তব্যৰত চিকিৎসকক দুষ্কৃতিকাৰীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি শোণিতপুৰৰ খনামুখ উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ভেকচিনেশ্যন সাময়িকভাৱে স্থগিত ৰাখি কৰ্মবিৰতি পালন কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ প্ৰদানৰ দাবী জনায় লগতে চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে নতুন আইন প্ৰণয়নৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ধুবুৰী জিলাৰ তামাৰহাটতো চিকিৎসকৰ প্ৰতিবাদ হুজাই উদালিত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে তামাৰহাটৰ চিকিৎসক স্বাস্থ্যকৰ্মীসকলে এই দুৰ্ভাগ্যজনক ঘটনাক গৰিহণা দিছে ধুবুৰী জিলা বাঙালী ফেডাৰেশ্যনৰ সভাপতি বাবুল চৰকাৰেও ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিসকলক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী চিকিৎসা কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো চৰকাৰক দাবী জনাইছে চিকিৎসক সেউজ কুমাৰ সেনাপতি কৰ্তব্যৰত অৱস্থাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক সন্থাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলে কলা বেজ পৰিধান কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আৰু লগতে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ সকলো ধৰণৰ বৰ্হি বিভাগৰ চিকিৎসা বৰ্জন কৰে অসম বংগ সীমান্তৰ ছাগলীয়াত বন বিভাগৰ বিষয়াক নিলম্বন বন বিষয়া দীপক চক্ৰৱৰ্তীক নিলম্বন ছাগলীয়াত অনৈতিক কাৰ্যকলাপ চলোৱাৰ বাবে নিলম্বন বন বিভাগৰ প্ৰাথমিক তদন্তৰ পিছতে নিলম্বন চক্ৰৱৰ্তীক DSP যতীন দাসৰ গ্ৰেপ্তাৰৰ পিছতে বন বিভাগে চলাইছিল তদন্ত মহানগৰীত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা GMCHৰ অধীনত 4 চিকিৎসালয়ত খালী 16তকৈ অধিক বিছনা খালী হৈ আছে ICU অৱশ্যে এতিয়াও মানুহ উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই সাৱধান হৈ জনতাক থকাৰ আহ্বান GMCHৰ অধ্যক্ষ ঐচ্যুত বৈশ্বৰ এনেকৈ থাকিলে অহা সপ্তাহৰ ভিতৰত 200লৈ অৱনমিত হ'ব আক্ৰান্তৰ সংখ্যা তাৰ বাবে জনতাক সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় যি সময়ত আমি ইয়াত মে মাহৰ মাজভাগত আমি প্ৰায় 840 845লৈকে মানুহ ৰাখিব লগা হৈছিল আজি সেই সংখ্যাটো আমাৰ প্ৰায় 500 550 লৈ গুচি গৈছে গতিকে প্ৰায় 300 মানুহ কমিছে আমাৰ হস্পিটেলত আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিটো সংলগ্ন যিটো CCC আছে আমাৰ 4খন মেইন CCC আছে এই গোটেইকেইখনতে ইমান বিছনা খালী আছে যে আজি আমাৰ টোটেল বিছনা খালীৰ সংখ্যা 16তকৈ অধিক কালি 403টা কেছ হৈছে তাৰ আগদিনাখন 384 কেছ হৈছে
গতিকে আমি 400 আশে-পাশে যিটো আমি কেছ আছে সেইটো হয়তো আমি যদি অলপ সাৱধান হওঁ এই সপ্তাহত বিশেষকৈ আজি বুধবাৰ দেওবাৰলৈকে আমি এটা ভাল খবৰ দিব পাৰিম যে আমাৰ এইটো হয়তো 200 মানলৈকে আমি হয়তো কমাব পাৰিম। দুধনৈত ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈ উপনৈসমূহ। মেঘালয়ৰ পৰা নামি অহা ঢলপানী উটুৱাই নিলে ডামৰা পাটপাৰা সংযোগী এখন বাঁহৰ দলং। দৃশ্যবন্দী হৈ ৰল নিউজ 18ৰ কেমেৰাত, যাৰ ফলত মৰণত শৰণ দি টুলুঙা নাৱেৰে যাতায়াত প্ৰায় 25খন গাঁৱৰ ৰাইজৰ। বাৰম্বাৰ আবেদন কৰাৰ পিছতো এই অঞ্চলৰ ৰাইজে নাপালে এখন পকী দলং, যাৰ বাবে বাৰিষা আহিলেই জমৰ যন্ত্ৰণা ভুগিব লগা হয় ৰাইজে। ইয়াৰ পূৰ্বেও এই একে স্থানতে নাও দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছিল। নতুন মুখ্যমন্ত্ৰীক ৰাইজৰ আহ্বান, বিপদ সংকুল যাত্ৰাৰ পৰা ৰাইজক মুক্ত কৰি তাত পকী দলঙৰ ব্যৱস্থা কৰক। আৰু মেঘালয়ত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দুধনৈ নৈৰ যি জলস্তৰ সেয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল আৰু দেখিবলৈ পোৱা গৈছে দুধনৈ নিকটৱৰ্তী যি ডামৰা অঞ্চল আছে আৰু ডামৰা অঞ্চলত ডামৰাৰ পৰা পাটপাৰা যি সংযোগী বাঁহৰ দলংখন আছিলে সেই দলংখন ইতিমধ্যে বাঢ়নী পানীয়ে ঢলপানীয়ে উটুৱাই লৈ গৈছে আৰু যাৰ ফলত এতিয়া টুলুঙা নাৱে একমাত্ৰ সাৰথি কৰি কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াত কৰিব লগা হৈছে। মই পোনে পোনে সেই দৃশ্য মই সতীৰ্থক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ভঙা দলং এখন কিছু অংশ বাচি গৈছে যদিও অধিকাংশ আচলতে বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে টুলুঙা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে। স্থানীয় লোকসকল আছে, যুৱক আছে, অলপমান আগুৱাই আহিলে সুবিধা হ'ব। তেখেতসকলৰ পৰা এই বিষয়ে জানিব বিচাৰিম। আচলতে বছৰে বছৰে আপোনালোকে এই সমস্যা ভোগ কৰি আছে, চৰকাৰক অনুনয় বিনয় বিভিন্ন সময়ত কৰি থকা হৈছিলে, কি ক'ব? যিহেতু ৰাইজে দলং বনাই প্ৰত্যেক বছৰে বনায় আৰু এই পানীৰ হতত উটি যায়। এতিয়া যি বিজেপিৰ আৰু 5 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বাতৰিত ইমানে। এতিয়া আফটাৰনুন এক্সপ্ৰেছৰ পৰা মই মৌচুমী শৰ্মাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। মাইথান ষ্টীল ইমান